গুৱাহাটী ভোগালী বিহু উদযাপন সমিতিয়ে এইবেলি 38তম বাৰ্ষিক ভোগালী বিহু উদযাপন কৰিব। ইতিমধ্যে আমাৰ মেজি প্ৰায় 30 ফুট ওখ মেজি আমি প্ৰস্তুত কৰিছোঁ কালী মন্দিৰ খেলপথাৰত। আৰু আজি ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰয়াত জননেতা বিৰাজ কুমাৰ শৰ্মাৰ সোঁৱৰণত আজিৰ এই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি আশা কৰিছোঁ অহা পৰহিলৈ আমি ৰাতিপুৱাই ৰাজহুৱাভাৱে মেজি প্ৰজ্বলন কৰিম আৰু এই মেজি প্ৰজ্বলন কাৰ্যসূচীত সকলোকে আমি উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। এইবেলি আমাৰ ৰাজহুৱাভাৱে মেজি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰিব আমাৰ এই অঞ্চলৰে এগৰাকী বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত গোপাল চন্দ্ৰ দাসদেৱে আৰু স্মৃতিগ্ৰন্থ মেজি উন্মোচন কৰিব ডাক্তৰ বিষ্ণু প্ৰসাদ শৰ্মা দেৱে। আমি এই বিহুৰ জৰিয়তে ভোগালী বিহুৰ জৰিয়তে নৱপ্ৰজন্মক আহ্বান জনাব খুজিছোঁ যে ভোগালী বিহুৱে আমাৰ সকলোৰে মাজত সম্প্ৰীতি আনক আৰু সেই প্ৰীতিৰ দলেৰে আমি আগবাঢ়ি গৈ অসমীয়া জাতিটোক সবল কৰাৰ এক প্ৰয়াসেৰে এই ভোগালী বিহু উদযাপন কৰি আহিছোঁ। এতিয়ালৈকে আমাৰ প্ৰায় 90 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলক আমি 3টা শাখাত ভাগ কৰিছোঁ আৰু তেখেতসকলে তেওঁলোকৰ অংকন কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছে। আমি আশা কৰিছোঁ যে সকলোৱে ইয়াৰ পৰা এই চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰা যথেষ্ট প্ৰেৰণা পাব। ইয়াত 3টা শাখাত বেলেগ বেলেগ বিষয় দিয়া হৈছে। প্ৰথম শাখাটো আমাৰ 3য় শ্ৰেণী পৰ্যন্ত আছিলে আৰু 3য় শ্ৰেণী পৰ্যন্তৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যি মন যায় বা প্ৰাকৃতিক দৃশ্য আঁকিবলৈ দিয়া হৈছে। আৰু দ্বিতীয় শাখাটোত আছিলে 4ৰ্থ শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈকে। এই 7ম শ্ৰেণীলৈকে তেওঁলোকক আঁকিব দিয়া হৈছে গাঁৱৰ ছবি বা চহৰ বা নগৰৰ ছবি আৰু তাৰ ওপৰৰ ক্লাছ 10লৈকে যিটো শাখা আছে তেওঁলোকক ভোগালী বিহু বিষয়ক বিভিন্ন সেইটো বিষয়ৰ ওপৰত তেওঁলোকক অংকন কৰিবলৈ কোৱা হৈছে। আজিৰ প্ৰতিযোগিতাৰ মূল বিষয়বস্তু সেইকেইটাই আছিলে। আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা এই প্ৰতিযোগিতাৰ পৰা এক প্ৰেৰণা পাব। প্ৰথমতে মই আমি উপস্থিত সকলোলৈকে ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু আমাৰ 3টা বিহুৰ প্ৰথম বিহুটো আহিলেই আকৌ আমি ৰৈ থাকিম বহাগ মাহলৈ ৰঙালী বিহুৰ কাৰণে। তাৰপিছত কাতি বিহু। আমাৰ আমি শিৱপুখুৰী যিটো ভোগালী বিহুৰ উদযাপন আমাৰ এইবাৰ 38তম বছৰ আৰু মই যিমানটো জানো যে এইটো আমাৰ প্ৰথম গুৱাহাটীত আমাৰখনেই প্ৰথম বিহু যদি ভোগালী বিহু হিচাপে ভোগালী উদযাপন কৰা যায়। আৰু আগতে অলপ মানুহ আৰু বুজা নাছিলে সেইকাৰণে হেৰিও কম আছিলে উপস্থিত হেৰিটো কম আছিলে। কিন্তু এইবাৰ দেখিলোঁ যে যোৱাবাৰ ভাল হৈছিলে আৰু এইবাৰ দেখিলোঁ যে আৰু ভাল হৈছে। মানে দুখ লগা অৱস্থা যোৱাবাৰ আমাৰ মেম্বাৰশ্বিপ খালি 20 জন আছিলে আৰু এইবাৰ আমাৰ 40 জনৰ ওপৰত 40 জন হৈ গৈছে। আশা কৰিছোঁ যে আৰু হ'ব। আমাৰ এই বিহুৰ প্ৰথম কাৰ্যসূচী হৈছে যে যোৱাকালি আমাৰ মেজি সাজিলে আমাৰ কালী মন্দিৰৰ বাকৰিত। তাতে মেজি সজা হ'ল আৰু মেজি তাৰ পিছৰ কাৰ্যসূচী হ'লগৈ আজি চিত্ৰাংকন প্ৰতিযোগিতা। এইটো যোৱাবাৰো হৈছিলে তাৰ আগৰবাৰো হৈছিলে আৰু এইবাৰ কিন্তু প্ৰতিবাৰে যিবিলাক মানে পাৰ্টিচিপেট কৰা এই সংখ্যা বাঢ়ি গৈ আছে। আমি এতিয়াও মানে আমি 11:30 আৰম্ভ কৰি বুলি আচলতে 11টাত কৰাৰ কথা আছিলে কিন্তু 11:30 আৰম্ভ কৰা হ'ল। তথাপি এতিয়াও আহি আছে আৰু মই তেওঁলোককো শুভেচ্ছা জনাইছোঁ যে ভাল হওক ভাল কৰক। প্ৰাইজটোৱে মেইন নহয় কিন্তু নিজৰ যিখিনি আমাৰ কেপেবিলিটি সেইখিনি সুন্দৰকৈ ফুটাই তোলক। আৰু মোৰ চিত্ৰাংকনৰ প্ৰতি মোৰ এটা মই নিজৰ কথা কৈছোঁ অলপ চিত্ৰাংকনৰ বিষয়ে। মই নিজে খুব ভাল ছবি আঁকিছিলোঁ মানে স্কুলীয়া দিনৰ পৰা কলেজলৈকে মানে ইঞ্জিনিয়াৰিং পঢ়ালৈকে। আৰু চবেই মানে ছবিবিলাক মানে এইবিলাক কলেজীয়া হেৰিবিলাকত মোক মাতি নিয়ে ফুৰিবৰ কাৰণে
আৰু তাৰে গোটেইখিনি মই কৃতজ্ঞতা মই জ্ঞাপন কৰিম। আপোনালোকে নাম শুনিছে পাই চবৰে, তেখেতৰ পদুম গোহাঁই খুব নামকৰা আৰ্টিষ্ট আছিলে। তেখেতে আমাৰ আৰ জি বৰুৱা যিটো গেষ্ট হাউচ তাৰে যিটো হেৰি আছে সেইটো তেখেতে বনাইছিলে। তাৰ বাহিৰে আৰু বহুত কৰিছিলে। মই তেখেতৰ শিষ্য আছিলোঁ আৰু তেখেতৰ পুত্ৰেই মোৰ দুটামান ছবি হেৰি প্ৰদৰ্শনী হৈছিলে জিলা পুথিভঁৰালত। এতিয়া বহুত আগৰ কথা এইবিলাক। তেখেতে মানে লৈ গৈছিলে নদীৰ পাৰলৈ চিনাৰী আঁকিবৰ কাৰণে, নদী চাই তাতে বহি পেলাই। তো সেইকাৰণে ইয়াত দেখিছোঁ যে বেছ সুন্দৰকৈ হেৰি কৰি আছে। যিকেইটা হেৰি দিছে যে এটা চিনাৰী এটা, তাৰপিছত মাঘ বিহুৰ ওপৰত আৰু বাকী আৰু এটা আছিলে মনত পৰা নাই, মানে ভাল হেৰি। আজি কাৰ্যসূচীৰ পিছত ইয়াতে নিশ্চয় ইয়াতে তাৰপিছত নেক্সট হ'লগৈ কালি আমাৰ একো নাই 14 তাৰিখে আমাৰ ৰাতিপুৱা 9টা বজাত মেজি জ্বলোৱা হ'ব। আৰু তাৰপিছত আগতে পতাকা উত্তোলন, তাৰপিছত মেজি প্ৰজ্বলন, আৰু তাৰপিছত আমাৰ যিখন স্মৃতিগ্ৰন্থ হেৰি মেজি, নামটো মেজিয়েই, সেইখন উন্মোচন কৰা হ'ব। আৰু যিখিনি আজি যিকেইজনে পুৰস্কাৰ পাব বা প্ৰতিযোগিতাত ভাল কৰিব হেৰি পাব, তেওঁলোকক তাতে আমি বঁটা প্ৰদান কৰিম। আৰু আমাৰ এইবাৰ আচলতে বৰ ইচ্ছা আছিলে, অলপ শাৰীৰিক অসুবিধাৰ কাৰণে মই ভাগ ল'ব নোৱাৰিলোঁ। ৰাইজ মোটালৈ আহিছিলে। আমি ভাবিছিলোঁ যে আমি এই যে বাকিলা জেগা যেনেকৈ দেখে ৰাজস্থান এইবিলাকত, আমি ভাবিছোঁ আমি কেনেকৈ পিঠা বনাই থাকে, কেনেকৈ লাড়ু বনাই সেই বস্তু দেখুৱাম। এই সপোনটো আজি 3-4 বছৰ আগৰ পৰাই আছিলে, কিন্তু আজিলৈকে কৰিব পৰা নাই। কিন্তু আমি দৃঢ়বদ্ধ, আমি কথা পাতিছোঁ যে অহাবাৰ নিশ্চয় আমি কৰিম এইটো। আৰু মই ধন্যবাদ জনাইছোঁ যে মোক সুবিধাটো দিয়াৰ কাৰণে, এইখিনি খবৰ কাৰণে। মই চবকে আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ ভোগালী বিহুৰ। আৰু আমাৰ যিটো উদযাপন হ'ব ভোগালী বিহুৰ আমাৰ শিলপুখুৰী, তাতে চবকে ভাগ ল'বলৈ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।